চৰাইদেউৰ বৰহাট লেফেৰাত বিজেপি নেতা কাৰ্তিক ওৰাঙৰ মৃতদেহ জানত উদ্ধাৰ হত্যাকাণ্ডৰ সন্দেহ বৰহাট লেফেৰাত বিজেপি নেতা কাৰ্তিক ওৰাঙৰ মৃতদেহ মঙলবাৰে পুৱা এখন জানত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত লেফেৰা গাঁৱৰ নিবাসী তথা বিজেপি চাহ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক কাৰ্তিক ওৰাঙে ঘৰৰ সমীপতে থকা খোৱা পানী যোগান আঁচনিলৈ নিশা প্ৰায় 9 বজাত গৈছিল নিশাৰ পৰা পুৱালৈকে ঘৰলৈ অহা নাছিল নিশাটো নিৰুদ্দেশ হৈ আছিল পৰিয়ালে নিৰুদ্দিষ্ট কাৰ্তিক ওৰাঙক বিচাৰি যাওঁতেই এখন জানতে কাৰ্তিক ওৰাঙক উদ্ধাৰ কৰে মৃতদেহটোৰ দেহত তেজৰ দাগ তথা আঘাত থকাত ৰাইজে হত্যাকাণ্ড বুলি ধাৰণা কৰিছে যদিও বৰ্তমানলৈকে ঘটনাৰ সন্দৰ্ভত সঠিককৈ জানিব পৰা হোৱা নাই হয় ৰাতিপুৱা এটা খবৰ পাওঁ যে লেফেৰা গাঁৱৰ কাৰ্তিক ওৰাং আমাৰ আৰ্চাৰ এটা প্ৰাক্তন সতীৰ্থ আৰু আমি গম পাইছোঁ তেখেতে জল মিত্ৰৰ এজন কৰ্মী আৰু বৰ্তমান বিজেপি দলৰ কিবা সক্ৰিয় কৰ্মীলৈ গম পাওঁ কিন্তু তেখেতৰ আজি যেনেধৰণৰ অৱস্থাত পোৱা গৈছে নিশ্চয় আমি সন্দেহ কৰিব লগা হৈছে আৰু তেখেতৰ মাৰ্ডাৰ মানে হত্যা কৰা হৈছে বুলি আমি মানে পৰিৱেশটো দেখি হত্যা কৰা মানে সন্দেহ কৰা হৈছে গতিকে আমি প্ৰশাসনক ইয়াক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ আজি যি ঘটনাটো সংঘটিত হৈছে কাৰ্তিক ওৰাং নামৰ যিগৰাকী ব্যক্তি তেওঁ আমাৰ চাহ জনগোষ্ঠী মৰ্চা চৰাইদেউ জিলাৰ সম্পাদকৰ দায়িত্বত আছিলে ইয়াৰ আগতো তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ বুথৰ সভাপতি আছিলে মণ্ডলৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁ পালন কৰি গৈছে আৰু কাৰ্তিক ওৰাং এজন বহুত মানে ভাল ল'ৰা আৰু মানে তেওঁ এজন মানে নিষ্ঠাবান কৰ্মী হিচাপেও তেওঁ আছিলে সমাজতো তেওঁৰ নাম আছিলে কিন্তু আমি যোৱাকালি যি ঘটনা হ'ল যে তেওঁ বোলে যিডোখৰ তেওঁ কাম কৰে য'ত কাম কৰে সেই তাত বোলে তেওঁ চুইচটো নমাবলৈ আহিছিল কিন্তু তাৰ পৰাই তেওঁ নিৰুদ্দেশ হৈছিলে গোটেই নিশাটো তেওঁৰ পৰিয়ালে বিচাৰ খোচাৰ কৰাৰ পিছত আজি ৰাতিপুৱা এই আমাৰ এই যানখনত তেওঁৰ ডেড বডিটো উদ্ধাৰ হৈছে আৰু আমি আজি দেখি মানে এটাই কথাই মানে গম পাইছোঁ যে এইটো পৰিকল্পিত এটা হত্যাকাণ্ড হয় কাৰণ তেওঁৰ হাতটো বন্ধাৰ দৰে মানে আমি দেখিবলৈ পাইছোঁ ডিঙিত চিন পাইছোঁ আৰু কাণৰ পৰাও তেজ ওলাইছে কাণটো ফাটি যোৱা আমি দেখিবলৈ পাইছোঁ গতিকে এইটো এটা আমি উচিত তদন্ত বিচাৰিছোঁ আৰু প্ৰশাসনক অতি শীঘ্ৰেই ইয়াৰ এটা উচিত তদন্ত কৰি মানে যিগৰাকী দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব আৰু আমি এই ক্ষেত্ৰত গৰিহণা দিছোঁ যে এনেদৰে এজন ব্যক্তিক আজি এনেকুৱা নৃশংসভাৱে হত্যা কৰা হ'ল গতিকে তাৰ কাৰণে আমি সকলো ৰাইজ আজি আমি দুখিত আৰু এই ঘটনাৰ উচিত তদন্ত বিচাৰিছোঁ আমি প্ৰশাসনৰ ফালৰ পৰা ইয়াকে কৈছোঁ চৰাইদেউৰ পৰা ৰুস্তম গগৈ ৰিপৰ্ট অসম টুডে